পৰ্বতজোৰাৰ বগৰীবাৰীত ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ ঘটনাক লৈ কোকৰাঝাৰ উপ আৰক্ষী অধীক্ষক দেৱজিৎ মহন্ত আৰু পৰ্বতজোৰা প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আজি বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী জনতাই ইছলাম ধৰ্মৰ আল্লাহৰ বিৰুদ্ধে অপ্ৰীতিকৰ আৰু আপত্তিজনক মন্তব্য কৰা ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগে লগে ক্ষুব্ধ জনতাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষী আৰু আৰক্ষীৰ বাহনসমূহৰ বিস্তৰ ক্ষতি সাধন হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শূন্যলৈ হাত যায় গুলী চালনাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইতিমধ্যে কোকৰাঝাৰ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকল বগৰীবাৰী আৰক্ষী থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। ইফালে পৰ্বতজোৰা প্ৰেছ ক্লাবে এই ঘটনাৰ গইনা লৈ যাতে কোনো অপ্ৰীতিকৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে সংযম ৰক্ষা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায়। এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ক লৈ কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছ'চিয়েল মিডিয়াত বগৰীবাৰীৰ এজন স্থানীয় যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বী মানুহৰ আল্লাহৰ বিৰুদ্ধে কিছু কটু মন্তব্য আৰু আপত্তিজনক মন্তব্য কৰিছিল। তাৰপিছতে দেখা গৈছিল যে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়ে জাঙুৰ খাই উঠিছিল আৰু আহি প্ৰথমতে থানা ঘেৰাও কৰিছিল। থানা ঘেৰাও কৰাৰ পিছতে যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে আশ্বাস দিছিল যে 3 ঘণ্টাৰ ভিতৰত এই দোষীজনক কৰায়ত্ব কৰিব, ইমন পালক কৰায়ত্ব কৰিব। কিন্তু তাৰপিছতো দেখা গ'ল যে ইমন পালতে পলাতক হৈ গ'ল, তেখেতক এৰেষ্ট কৰিব নোৱাৰিলে। তাৰপিছতে দেখা গ'ল ৰাইজে 70 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল। অৱৰোধ কৰাৰ পিছতেই আৰু পৰিস্থিতি উত্তপ্ত হৈ গ'ল। তেতিয়া পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে লাঠিচাৰ্জ কৰা হ'ল। লাঠিচাৰ্জ কৰাৰ পিছতে ৰাইজ আৰু উত্তপ্ত হৈ গ'ল। উত্তপ্ত হৈ শিলগুটি আৰক্ষীক নিক্ষেপ কৰা হ'ল। আৰক্ষী কেইবাখনো বাহন ভাঙা হ'ল, থানাৰো কিছু ক্ষয়ক্ষতি হ'ল। তাৰপিছতে উপায়বিহীন হয় যেতিয়া ৰাইজ থানালৈকে আগুৱাই গ'ল, তেতিয়া পুলিচ উপায়বিহীন হৈ শূন্যলৈ গুলী চালনা কৰিলে। তাৰপিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল। আজি আপোনালোকৰ মাধ্যমতে পৰ্বতজোৰা প্ৰেছ ক্লাবৰ পৰা কথা এটাই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যিটো ঘটনা হৈ গ'ল তো গ'ল, ইয়াক আলম লৈ যাতে কোনো সাম্প্ৰদায়িক বিপদাস্পদ নিয়বিপায় আৰু যিটো আমাৰ ভাতৃত্বৰ এনাজৰীডাল সদায় যাতে মজবুত হৈ থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰাইজক সংযম ৰক্ষা কৰি আইনৰ যি দৃষ্টান্তমূলক শাস্তি হয় নিশ্চয় পুলিচে সেইখিনি কৰিব। উগ্ৰতাৰে কিবা কথা ক'লে সেইটো অলপ ইনষ্টাগ্ৰামত দি ফেচবুকত দি ভাইৰেল হ'ল। তো সেই কথাটো আমালৈ আহিছে, আমালৈ অহা তদন্তটো আৰম্ভ হৈছিলেই, কিন্তু সেই কথাটোৱে এটা সুবিধা লৈ গইনা লৈ আজি মানে দুপৰীয়া ভাগত ইয়াৰে আৰু ওচৰ পাজৰৰ কিছু আৱাসিক মানুহ আহি ইয়াত এটা মানে অকৱাৰ্ড পৰিস্থিতি এটা থানাৰ সন্মুখত মানে আৰম্ভ কৰিলে। সেইটো কাৰণে একচুৱেলি আমি জবাব দি দিওঁ, আমি ভিতৰে কৰি আছোঁ কাম, অচি লাগি আছে, আমি লোকেশ্যন উলিয়াই আছোঁ তাক আনিবৰ কাৰণে। তো তেওঁলোকে মানুহখিনিয়ে আমাৰ লগত পূৰা ইণ্টাৰেক্ট কৰা নাই, নিজে কিবা এটা ভাবি লৈ এটা অশুভ পৰিস্থিতি এটা যিটো আমি বিচৰা নাছিলোঁ। তেওঁলোকে কিবা পাথৰ চাথৰ মাৰিলে, গাড়ীও ক্ষতিসাধন হৈছে, আমাৰ মানুহো ইনজুৰ হৈছে। উপায় নাপায় সম্পত্তি ৰক্ষা কৰিবলৈ, প্ৰাণ ৰক্ষা কৰিবলৈ আমি প্ৰথমে লাঠিচালনাৰ পিছত আকৌ গুলী চলাবলৈ কৰিছিলে। কেইজন? 7 গুলী। তো কাৰো ইঞ্জুৰি হোৱা নাই তেওঁলোকৰ, আমি ওপৰতহে ব্লেংফায়াৰ কৰিছোঁ। সেইখিনি দেখি মানুহখিনি গ'ল, ৰাস্তাটো ব্লক হৈ গৈছিলে। তাৰপিছত আহি আমি ৰাস্তাও খুলিলোঁ, মানুহখিনিও দাবী ধমকি দি পেলাই পঠোৱা হ'ল। এতিয়া বৰ্তমান পৰিস্থিতি শান্ত। আমি এতিয়া সেই মেইন যিজনে একো তেওঁক ট্ৰেক কৰিবৰ কাৰণে লাগে। দেখা গৈছে যে সিহঁতে কয় এইটো ঘটনাৰ পিছতে কিন্তু দুটা কমিউনিটিৰ মাজত এটা ক্লেশ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? আমি এইটো সূক্ষ্মভাৱে অবজাৰ্ভ কৰি আছোঁ যাতে তেনেকুৱা একো নহওক। নলবাৰীৰ পৰা সৌৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।